যিসকলৰ কিষাণৰ পইচা এতিয়ালৈকে সোমোৱা নাই সেইসকলে আশা নকৰাই ভাল আৰু আগলৈকেও নোসোমায়। কাৰণ দুটা কাৰণ PM কিষাণ অফিচিয়েল পৰ্টেলত দেখাই দিছে। প্ৰথমটো হ'ল 2019 চনৰ আগত যিসকলে মাটিৰ ডকুমেণ্ট দিছিলে সেইসকলৰ পইচা সোমাই থাকিব, আৰু যিসকল 19 চনৰ পাছত মাটিৰ ডকুমেণ্ট দিছে সেইসকলৰ নোসোমায়, বা প্ৰথমে যদি দেউতাকে পাই আছিল তাৰ পাছত যদি দেউতাকৰ পৰা পুতেকলৈ মাটিটো ট্ৰান্সফাৰ কৰা হ'ল 2019 চনৰ পাছত সেইসকলেও কিন্তু পাই থাকিব। আৰু 2 নম্বৰ কাৰণটো হ'ল যিসকলৰ ঘৰত মেম্বাৰ 2জন বা 3জন যিসকলে পাই আছে, ঘৰত একেখন ঘৰতে 2জন 3জনে যিসকলে পাই আছে সেইসকলৰ PM কিষাণৰ পইচা কাটি দিয়া হৈছে, সম্পূৰ্ণভাৱে কাটি দিয়া হৈছে আৰু কেতিয়াও নোসোমায়। ইয়াত মই এতিয়া অফিচিয়েল পৰ্টেলত দেখাই দিছোঁ। এইটো অফিচিয়েল পৰ্টেলটো হয়, PM কিষাণৰ অফিচিয়েল পৰ্টেল। ইয়াত চাওক, প্ৰথম অপশ্যনটো হৈছে এইটো, প্ৰথম কাৰণটো ফাৰ্মাৰ্ছ হু একুৱাৰ্ড টু লেণ্ড অ'নাৰশ্বিপ আফটাৰ 1/2/2019। 2 নম্বৰটো হৈছে কেছেছ হুৱেৰ মোৰ দেন অনলি ফেমিলি মেম্বাৰ ইজ ৰিচিভিং বেনিফিটছ বোথ হাজবেণ্ড এণ্ড ৱাইফ এণ্ড এডাল্ট মেম্বাৰ এণ্ড মাইনৰ। এই দুটা কাৰণত আপোনালোকৰ PM কিষাণৰ পইচা সম্পূৰ্ণভাৱে কেঞ্চেল হৈ গৈছে। যদি আৰু সবিশেষ জানিব বিচাৰে তেন্তে মোৰ লগত যোগাযোগ কৰিব পাৰে।